আমি পাণবজাৰ থানাৰ চৌহদলৈ আপোনালোকক লৈ যাম পাণবজাৰ থানাৰ বাহিৰত এই মুহূৰ্তত যেহেতু আটাইকেইজন অভিযুক্তক ৰখা হৈছে তেওঁলোকক চাহ বিস্কুটৰে আপ্যায়ন কৰা হৈছে বুলি জানিব পৰা গৈছে গতিকে তাৰে পৰিবেশ দেখুৱাবলৈ আমি আপোনালোকক পুনপটীয়াকৈ লৈ যাম নাৰায়ণ শইকীয়া সংযুক্ত হৈছে নাৰায়ণ এই 5 অভিযুক্ত জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ সৈতে জড়িত অভিযুক্ত আৰু তেওঁলোকক এই মুহূৰ্তত ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছে আদালতে আৰু তেওঁলোকক এতিয়া চাহ সিংৰাৰ যোগান ধৰিছে চাহ বিস্কুটেৰে আপ্যায়ন কৰিছে ৰজা ঘৰিয়াই আসলতে কিনু কম কিনু কব তেনেকুৱা এটা পৰিবেশ গোটেই পৰিবেশটোকে এবাৰ দেখুৱাবলৈ অনুৰোধ জনাইছো হয় স্যার যে ইতিমধ্যে 14 দিনৰ যেহেতু ন্যায়িক জিম্মাত দিয়া হৈছে 5 গৰাকীকে আৰু 5 গৰাকীকে 14 দিনৰ ন্যায়িক জিম্মাত দিয়াৰ পাছত সকলোৱে ভাবিছিলে যে গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰলৈ লৈ যাব কিন্তু কেন্দ্ৰীয় কাৰাগাৰলৈ পুনে লৈ নানিলে আনি পেলাই ইতিমধ্যে পাণবজাৰ যিখন থানা পাণবজাৰ থানাত ইতিমধ্যে এইখন বাহন আমি দেখুৱাইছো এই বাহনখনৰ ভিতৰতে তেওঁলোকক ৰখা হৈছে আৰু পাণবজাৰ থানাৰ পৰা এটা চৰ্চা চলিছে যে মুছলপুৰলৈ লৈ যাব মুছলপুৰলৈ নিয়াৰ সম্ভাৱনা আছে বাক্সাৰ মুছলপুৰ আৰু নহলে ইডিৰ যেটো গোচৰ আছে সেই ইডিৰ গোচৰটো তেওঁলোকে গ্ৰেপ্তাৰ কৰিব পাৰে আৰু বৰ্তমানলৈকে সেই বস্তুটো নিশ্চিত হোৱা নাই কিন্তু কিছু সময় পিছত আমি নিশ্চিত হ'ম যে মুছলপুৰলৈ লৈ যায় নে কেন্দ্ৰীয় কাৰাগাৰলৈ লৈ যায় নে তেওঁক ইডিয়ে গ্ৰেপ্তাৰ কৰে কিন্তু বৰ্তমান সময়ত আমি দেখিবলৈ পাইছো যে পাণবজাৰ থানাত ৰখা হৈছে আৰু আটাইকেইজন অভিযুক্তক আৰু ইডিৰ যিখন বাহন এই বিশেষ বাহনখন যিখন বাহনে চিআইডিৰ কাৰ্যালয়ৰ পৰা আদালতলৈ লৈ আহিছিলে আৰু আদালতৰ পৰা সেইখন বাহনে ইতিমধ্যে পাণবজাৰ থানাত দেখিবলৈ পাইছে এইখন পাণবজাৰ থানাৰ এই যিখন বাহন এই বাহনখনত ইতিমধ্যে তেওঁলোকক ৰখা হৈছে আৰু এই বাহনখনৰ ভিতৰতে আছে আৰু এতিয়া বৰ্তমান সময়ত তেওঁলোকক কলৈ লৈ যায় সেই কথাটো বৰ্তমানলৈকে নিশ্চিত হোৱা নাই মুছলপুৰলৈ হয়তো নিব পাৰে নহলে ইডিৰ যেটো গোচৰ কাৰণ আমি পূৰ্বতে কৈছো যে ইডিৰ যেটো আসলে অৰ্থনৈতিক কেলেংকাৰী বিত্তীয় কেলেংকাৰী সেই বিত্তীয় কেলেংকাৰী যেটো আসলে গোচৰ সেই গোচৰটো ইতিমধ্যে চলি আছে ইডিয়ে সেই গোচৰটো চলাই আছে আমাৰ জ্যেষ্ঠ সাংবাদিক পাৰ্থ আছে পাৰ্থ যে মুছলপুৰলৈ লৈ যোৱাৰ সম্ভাৱনা এটা আছে ইতিমধ্যে গোটেই বিষয়টো চৰ্চা চলিছে আৰু ইডিৰ যেটো গোচৰ সেই ইডিৰ গোচৰটো ইতিমধ্যে চলাই আছে বহুতে ভাবিছে যে ইডিও হয়তো গ্ৰেপ্তাৰ কৰিব পাৰে কিভাৱে গোটেই কথাটো কি তথ্য আছে চাওকে কালি যিখন বৈঠক অনুষ্ঠিত হৈছিল যে কেইবাগৰাকী লোকক নিমন্ত্ৰণ কৰিছিল তাতো তেওঁলোকৰ ফালৰ পৰা এটা কথা কোৱা হৈছিল তেওঁলোকক আশ্বস্ত কৰা হৈছিল যে তদন্ত প্ৰক্ৰিয়া সঠিকভাৱে আগবাঢ়িব আৰু তাৰ লগে লগে যেটো ইডিৰ গোচৰৰ কথা কোৱা হৈছিল সেই গোচৰৰ কথাটো কালিৰ দিনটোত কোৱা হ'ল যে ইডিৰ যিখিনি আছে সেইখিনিও আৰক্ষীয়ে চোৱাচিতা কৰিব গতিকে ইডিয়ে গ্ৰেপ্তাৰ কৰিব নেকি সেই প্ৰসংগসমূহ এই মুহূৰ্তত আহি পৰিছে যেটো পাণবজাৰ আৰক্ষী থানাৰ বৰ্তমান মুহূৰ্তত গাড়ীৰ ভিতৰতে তেওঁলোকক ৰখা হৈছে আৰু ভিতৰ ভাগত যিসকল শীৰ্ষ আৰক্ষী বিষয়া সেই শীৰ্ষ আৰক্ষী বিষয়াসকল আছে আৰু তাৰ লগে লগে এটা কথা চৰ্চা হৈ আছে যে তেওঁলোকক হয় চিৰাঙৰ যি কাৰাগাৰ নাইবা মুছলপুৰৰ যি কাৰাগাৰ সেই কাৰাগাৰলৈ লৈ যোৱা হ'ব ইতিমধ্যে আমাৰ সতীৰ্থ জয়ন্ত দেৱনাথে চিৰাং যি কেন্দ্ৰীয় কাৰাগাৰ সেই কেন্দ্ৰীয় কাৰাগাৰত তেওঁ উপস্থিত হৈছিল আৰু তাৰ যেটো গতিবিধি দেখা পোৱা গৈছে হয়তো চিৰাং কাৰাগাৰলৈ তেওঁলোকক লৈ যোৱাৰ সম্ভাৱনা আছে নাইবা যে মুছলপুৰৰ নতুন কাৰাগাৰ সেই নতুন কাৰাগাৰলৈ লৈ যোৱাৰ সম্ভাৱনা আছে কিন্তু কথাটো হ'ল যে ইডি যেটো গোচৰ ইডি গোচৰৰ কথা কোৱা হৈছে যে ইডি গোচৰ তেওঁৰ ওপৰত জাপি দিয়া হ'ব সেই কথা ইতিমধ্যে মুখ্যমন্ত্ৰীগৰাকীও স্পষ্ট কৰিছিল তাৰ লগতে এছআইটি যিগৰাকী মুৰব্বী মুণ্ডা প্ৰসাদ গুপ্তাই কালিৰ দিনটোতো সেই কথাখিনি স্পষ্ট কৰিছে গতিকে যদি ইডিৰ গোচৰত তেওঁলোক গ্ৰেপ্তাৰ হ'বলগীয়া হয় হয়তো পাণবজাৰ আৰক্ষী থানাতেই সেই গোচৰত তেওঁলোক গ্ৰেপ্তাৰ হ'বলগীয়া হ'ব পাৰে গতিকে বৰ্তমান মুহূৰ্ততো যিখন বাহন আমি দেখুৱাইছো সতীৰ্থ সঞ্জীৱ আছে সঞ্জীৱে দেখাইছে যে এই বাহনখনৰ ভিতৰতে বৰ্তমান মুহূৰ্ততো কিন্তু সেইসকলক ৰখা হৈছে অভিযুক্ত যিসকল আছিল শ্যামকানু মহন্ত সিদ্ধাৰ্থ শৰ্মাকে ধৰি আটাইকেইজনকে এই গাড়ীৰ ভিতৰতে ৰখা হৈছে আৰু ভিতৰ ভাগত এখন জৰুৰী বৈঠক বৰ্তমান মুহূৰ্তত শীৰ্ষ আৰক্ষী বিষয়াসকলৰ মাজত হৈ আছে গতিকে ইডিৰ হয়তো বিষয়ববীয়াসকল আহিছে নে নাই সেই কথা আমি এই মুহূৰ্তলৈকে স্পষ্ট হ'ব পৰা নাই কিন্তু ভিতৰ ভাগত এই গোটেই বিষয়খিনি লৈ এক গুৰুত্বপূৰ্ণ আলোচনা বৰ্তমান মুহূৰ্তত হৈ আছে গতিকে ইয়াৰতে ইডিয়ে গ্ৰেপ্তাৰ কৰে নে তেওঁলোকক মুছলপুৰৰ কাৰাগাৰলৈ নাইবা চিৰাঙৰ কাৰাগাৰলৈ লৈ যোৱা হ'ব সেই কথা কিছু সময়ৰ পাছতেই স্পষ্ট হ'ব কিন্তু কথাটো হ'ল যে এই গোটেই ঘটনাক্ৰম যদি চাই কালিৰ দিনটোতো সেয়া জ্যেষ্ঠ নাগৰিকসকলৰ সৈতে মত বিনিময় কৰাৰ পাছত বা বিভিন্ন প্ৰসংগত এই কথাখিনি উল্লেখ হৈছে যে ঘটনাৰ উচিত তদন্ত হ'বই লাগিব ইতিমধ্যে ৰাজ্যজুৰি যি তীব্ৰ আন্দোলন প্ৰতিবাদ অব্যাহত আছে সামাজিক মাধ্যমত প্ৰতিবাদ অব্যাহত আছে ৰাইজে এটা কথাই কৈছে যে গোটেই ঘটনাটোৰ এক উচিত তদন্ত লাগিব জুবিন গাৰ্গৰ গোটেই ঘটনাটোত কি হৈছিল কিহৰ কাৰণে হৈছিল সেই সমগ্ৰ তথ্য ৰাজহুৱা হ'ব লাগিব আৰু এওঁলোকক ইতিমধ্যে ৰাইজে অভিযুক্ত কৰিছে আৰু তাৰ লগে লগে গোটেই কথাখিনি ইতিমধ্যে স্পষ্ট হৈছে পাৰ্থ আপোনাক আমি কিছু সময় ৰখাইছো